মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। এতিয়া ৰাতিপুৱা 8টামান বাজিছে, মই চাহকাপ উলিয়াই আনিছোঁ খাবলৈ। সকলোবোৰ কাম কৰি আজৰি হ'ল। এতিয়া বোলো চাহকণ খাই মেলি লওঁ। এতিয়া বতৰটো মানে ৰাতিপুৱা অকণমান ৰ'দ অকণ ওলাইছিলে, এতিয়া আকৌ হেৰিয়ে ওলাব আৰু ওলাল লাহে ধীৰে। আজি সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক। ঠাণ্ডা দিনত গৰমে গৰমে চাহকাপ খাই ভাল লাগে। মই তেতিয়া খাই ভাল পাওঁ। ডিঙিটো চেঁচাই আছে। ইয়াত আপোনাক কথা এটা কওঁ, আপোনালোকে যদি মোৰ কোনোবাই ভিডিঅ' চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে লাইক এটা কৰি দিব। কোৱা ধুনীয়া লাগিছে দেই, মেকআপ কৰি আহিছা। এতিয়া যাওক কিতাপটো মই লোৱা গৈ আকৌ কিতাপ ল'ব লাগিব নহয়। আকৌ তুমি বিহু পিছৰ পৰা স্কুল যাব লাগিব নহয়। দেউতা হেৰি দেউতা কেতিয়া আহিব? দেউতা ৰাতিহে আহিব। দেউতাক কৈ থৈ গৈছিলে নেকি? কৈ থৈ গৈছিলে হয় নেকি? এতিয়া জ্যোতিবিতে চোৱা গৈ যোৱা, তোমাৰ কিতাপটো পঢ়াব যোৱা। চলে মই চাহকাপ খাই লওঁ। এনেকুৱা কিতাপ ল'বলৈ টান পায়। ফৰ্ম আনি থোৱা আছে, বিহু পিছতে এডমিশ্যন হ'ব। তাৰপিছতে তেতিয়াও স্কুল যাব আৰু একেবাৰে এডমিশ্যনো ল'ম, বস্তু পাৰিব, স্কুলৰ বস্তু চব বজাৰ চজাৰ কৰি মেলি আনিব লাগিব। সকলোবোৰ লৈ মেলি আনিব। তাৰপিছত বিহু পিছৰ পৰা স্কুল যাব, বয়সো হৈ আহিছে নহয়। কাইলৈ পৰহিলে 4 বছৰ বয়সত ভৰি দিব। তাৰপিছত আগতে বাৰু গৈছিলে অংগনবাড়ী স্কুললৈ। তাৰপিছত দেউতাকে আকৌ দূৰ হোৱা দেখি নিবলৈ নিদিলে। এমাহমান গ'ল, দেউতাকে দূৰ হোৱা দেখি নিবলৈ নিদিলে। এতিয়া ভাবিছোঁ আকৌ মানে কি এনেকৈ প্লে স্কুলত দিবলৈ ইমান সুবিধা নাছিলে। তাৰপিছতে ইয়ালৈ যেতিয়া আহিলোঁ বোলো দিওঁ। আৰু এটা কথা, আমি এতিয়া যিটো ঘৰত আছোঁ সেইটো কিন্তু আমাৰ নিজৰ ঘৰ নহয়, কাৰণ আমি ৰেণ্টতহে আছোঁ। আমাৰ নিজৰ মাটি বাৰী লৈ থোৱা আছে বাৰু, কিন্তু ঘৰ এতিয়ালৈকে সজা নাই। সাজিম আৰু ঘৰটো সাজিব লাগিব। আৰু ঘৰ এটা সাজিম বুলি ক'লেতো পটককৈ নহয় না। তাৰপিছত কমচে কমটো আমাৰ এতিয়া মানুহৰ কাৰণে কমচে কম 2 বছৰ 2.5 বছৰমান লাগিব, কাৰণ এবছৰমান আমি মাটিটো পেলাই টিপটো যাব দিব লাগিব। তাৰপিছতহে লাহে লাহে কামখিনি কৰি লওঁ, মানে 2 বছৰ 2.5 বছৰমান লাগিব আৰু সেইটো কাৰণে। আৰু যদি এইটো ঘৰৰ পৰা আকৌ বেলেগ এটা ঘৰলৈ যদি যাওঁ তেতিয়াতো আপোনালোকে সুধিব পাৰে না, সেইটো কাৰণে মই আগতীয়াকৈ কৈ মেলি দিছোঁ। অঁ, চাহ খাই থাকোঁতে কথাটো পাহৰিয়ে গ'লগৈ। মটৰ চুইচটো দিবলৈ থাকি গ'ল। ৰাতিপুৱাই এওঁ কালি ৰাতি নাহিলে, ডিউটি জেগাতে থাকিলে। কালিটো লাষ্ট ডিচেম্বৰ আছিলে, ডিউটি জেগাতে আছিলে। থাকি মেলি পিনে ৰাতিপুৱা আহিলোঁ, গা পা ধুই মেলি লৈ আমাৰ দললৈ গ'ল, শিৱদৌললৈ গ'ল। তাৰপিছত মই যোৱা কথা আছিলে, মই যাবগৈ নোৱাৰিলোঁ। বোলো ছোৱালী দুজনীকো লৈ মেলি যাম, ময়ো যাম। তাৰপিছতে যাবগৈ নোৱাৰিলোঁ। তাৰপিছতে তেওঁকে পঠিয়ালোঁ। মোবাইলৰ ষ্টেণ্ডত মানে চাপৰ হৈ আছিলে, অকণমান ওখ কৰি লৈছোঁ। হাই এটা কৰি দিয়া আকৌ। ৰাতিপুৱা লৈ আছে। যোৱা কিতাপ অকণমান লোৱা গৈ, অকণ ভাল ছোৱালী নহয়, যোৱা অকণ যোৱা, ভাল ছোৱালী যোৱা। ৰাতিপুৱা শুই উঠি মুখ চুখ ধুই লিপষ্টিক ল'ব, ক্ৰীম সানিব, কাজল লৈছে। এতিয়া মুখত আহি দেখাইছেহি। ভাবি আছোঁ ৰ'দটো দিলে বোলো ভালকৈ বোলো গাটো ধুৱাই মেলি দিম, গৰম পানী অকণ। ঠাণ্ডাত গা ধুৱাবলৈও ভয় লাগে নহয়, যিটি এটা হয় মানে ভয়ে লাগে। এতিয়া অকলশৰীয়া মাইকী মানুহ, তাকে আৰু দুজনীকে ছোৱালী, ইমান কষ্ট হয় জানি। বহুত দিগদাৰ হয়। বতৰটো ৰ'দটো দিবনে নিদিয়ে। জুই অকণ খুৱাব পৰা সুবিধাও নাইকিয়া। পিছফালে যিখন জেগা আছে তাত মানে দিনত পিছফালে থাকিবলৈ 2জনী ছোৱালী মোৰ দিগদাৰ হয়। তাৰপিছতে ৰাতিপুৱা বাহিৰতে যেনিবা জুই চুইখন ধৰি মেলি গৰম পানীটো কৰা হয় আৰু। তাৰপিছতে এনেকৈ দিনত যেনিবা জুই চুই ধৰি মেলি থকা নহয়, বা ৰাতিও ধৰাগৈ নহয়। তেনেকৈ মানে সুবিধাটো বৰ হেৰি নহয়, ঠিক নহয় মানে। আৰু ওপৰ চালিডাল লাগিলে একো নাই নহয়, নিয়ৰটো পৰি থাকে নাই, দিগদাৰ হয়। খানে চানে বতাহবিলাক সোমায়, পুৰণিও সোমায়, তেনেকৈ অকণমান দিগদাৰ হয়। সেইকাৰণে জুই চুই ধৰা নহয়। কালি ইমান ঠাণ্ডা আছিলে, সেইকাৰণে কি হ'ল ভিতৰখনতে সোমাই থকা হ'ল। আৰু ভাবিলোঁ, আৰু এইটোতো মোৰ নতুন চেনেলহে, বহুতে আৰু 4টামানহে লং ভিডিঅ' দিছোঁ, দিয়া হোৱাই নাইকিয়া। নাই বোলো আজি বোলো বছৰৰ প্ৰথমটো দি যি পাৰোঁ দেখাওঁ আপোনালোকক। সেয়ে কৰি মেলি লৈ পিনে ব্লগটো ষ্টাৰ্ট কৰিলোঁ। চাহ খাই হৈ গ'ল, এপিচোডলৈ হৈ যায়, এবাৰ থাকিলোঁ খাবলৈ মন নাই।
মই খালি চাহকাপ অকণমান হ'লে খাওঁ তাৰপিছতে এনেই লগত মিঠা চিঠা কিবা এটা হ'লে খাওঁ বৰ বেছি হেৰি কৰি নাথাকোঁ বাৰু বিস্কুট চিস্কুট ইমান ৰাপ নাই ইয়াত চোলাটো দেখিছে নাই ৰাতিপুৱা এইবিলাক বাচন চাচন ধুওঁতে তাৰপিছতে যি টি কাম বন কৰোঁতে মেলোঁতে হাতটো তিতি যায় যে সেইবিলাক কোচাই থওঁ কোচ খাই আছে ভাল লাগিছে তাকে বাৰু এতিয়া মই ভাতকেইটা পাতোঁ এতিয়া মই ছোৱালী দুজনীক খাবলৈ বাই মেলি দিছোঁ আজি অকল গৰম ভাতকেইটাহে পাতিছোঁ কাৰণ মাংস পাচলিটো কালি ৰাতিয়ে আছিলে তাৰপিছতে এতিয়া দিছোঁ আমাৰ ডাঙৰজনে মাংস নাখায় ছাগলী মাংস নাখায় সৰুবিতে খায় সৰুবিটিকে 2 পিচমান দিছোঁ তাৰপিছতে মই খাম আৰু মই লাহে দিয়ে খাম কাৰণ মোৰ ভোকো লগা নাই তাৰপিছতে এতিয়া 10:30মান হ'ল ইহঁত দুজনী বোলো খাই মেলি লওক তাৰপিছতে এয়া বাই মেলি দিছোঁ তাহাঁতি খাই মেলি লওক তাৰপিছতে মই খাম আৰু আমাৰ দুজনী ছোৱালীকে ভাতকেইটা খাবলৈ দিছোঁ গম পাইছে এয়া খাই মেলি আছে আজি মৰমে খাই মেলি আছে হয় নাই আন্ধাৰ হ'ব লাগিছে বাৰু ৰুমটো অলপ আন্ধাৰ নিচিনা হৈ মেলি আছে তাৰপিছতে ভাতটো খাই মেলি দিয়া আকৌ এটা মই খুৱাই দিম নেকি চামুচ লৈ মই খুৱাই দিম নেকি চামুচ লৈ নিজে খোৱা চামুচত নিজে খুৱাই দিলে আকৌ হাতখন লগত ধুৱাই দিব লাগিব নেকি হাতে খাই দিয়া আকৌ তেতিয়াহ'লে হাতখন ধুৱাই দিম আহা দিলে নামি আহা কি কম আৰু নামা হাতে খাই আছিলে এতিয়া আকৌ হাতখন আকৌ ধুৱাই দিব লাগে ধুৱাই দি পেলাই কি কয় এতিয়া চামুচে খায় ঢেৰ নক্সা কৈছো না মোৰ মানে কি ক'ম আৰু তাহ'লে মই খুৱাই দিয়াটোৱে ভাল পাওঁ ইমানখিনি নক্সা কৰি থাকে মই খুৱাই দিয়াটোৱে ভাল পাওঁ আৰু সৰুজনী হাতখন ধুৱাই মেলি দিলোঁ এতিয়া চামুচ লৈ নক্সা কৰি খাই আছে নহ'লে মই নিজে খুৱাই দিয়াটোৱে ভাল পাওঁ গম পাইছে কি ক'ব ইমান কষ্ট হয় এতিয়া চব টিভিটো লাগি আছে আপোনালোকে ভাবে চাগে ইমান ডাঙৰকৈ কথাবিলাক কয় মোৰ ভইচটো ডাঙৰকৈ ওলায় বাৰু কিন্তু ডাঙৰকৈ নকলেও নহয় কাৰণ ইহঁত দুইজনী লগ খাই লৈছে চিঞৰ কৰি থাকে আৰু বেক চাইডৰ পৰা টিভিটো লগাই মেলি ল'ব টিভিটো কমটিকৈ চাউণ্ডটো নিদিয়ে ডাঙৰকৈ চাউণ্ডটো দিয়ে তাৰপিছত ইমান সৰু কৰি থাকিবলৈ নাই নকৰে নুশুনে কথা স্কুল গ'লেহে যদি আৰু অলপমান ৰেহাই যদি পাওঁ আৰু পাইছে আকৌ মোৰ আৰু এটা কথা চেল্ফি ষ্টেণ্ডডাল অথনিহে ভাবিছে চাগে মাথাটো এচোৱা ওলোৱা নাই তাৰপিছত মই ৰিপিট কৰি চালতহে দেখিছোঁ মাথাডোখৰ এইডোখৰ নায়েই চেল্ফি ষ্টেণ্ডত মানেতো ছুটিয়ে থাকে না চেল্ফি ষ্টেণ্ডত তাৰপিছতে মাথাটো এচোৱা ওলোৱাই নাই এতিয়াই হাতে ধৰি মেলি লৈছোঁ দেখিছে হাতে ধৰি মেলি আছোঁ ধৰোঁতে হাতখন বিষাই গৈছিলোঁ কি ক'ব উপায় নাই তাকে সৰুজনীক কৈ চাওঁগৈ নিজে খুৱাই মেলি দিওঁ নে কিয়ে নহ'ব বহু এঘণ্টামান লগায় আমাৰ সৰুবিতে ভাতকেইটা খাওঁতে এঘণ্টামান লগায় ডাঙৰ দেখাব ডাঙৰ হৈছে গ'ব তাৰপৰা এতিয়া নিজে খাব মেলিব পৰা হ'লগৈ আৰু সৰুবিটিৰ লগত যে বহুত কষ্ট হৈ গৈছে গৈ মোৰ গতিকে মই তাইক খুৱাই মেলি আজৰি হৈ মেলি লওঁ দেই এতিয়া ওলাই মেলি লৈছোঁ এনেকৈ আমাৰ এওঁৰ লগতে চাকৰি কৰে বাৰু তাৰপিছতে ছোৱালীজনী গাটো ঠিক নাছিলে মাকৰ ঘৰটো আছিলে বাৰু মানুহগৰাকী তাৰপিছতে আজি অহা দেখিলোঁ আহোঁতে বোলো খবৰ এটা কৰি মেলি আহোঁগৈ সৰু ছোৱালী মানে ৰাতি ৰাতি কান্দি মেলি থাকে বুলি এতিয়া যাওঁ খবৰ এটা কৰি মেলি আহোঁগৈ ইহঁত দুজনীকো উলিয়াই মেলি লৈছোঁ সেই আমাৰ গলিটো অকণমান যাব লাগে বেছি যাব নালাগে গৈ লওঁ বাৰু দেই আহিলোগৈ তেওঁলোকৰ ঘৰৰ পৰা আহি পিনে মই মানে তাৰমানে ভিডিঅ' কৰা নহ'লে আৰু ছোৱালী মানে এনেই গাটো ঠিক নাই ভাল পাইছেগৈ বাৰু তাৰপিছত ভিডিঅ' কৰা নহ'লে ঘৰলৈ আহিলোঁ আহি মেলি পিনে এতিয়া ঘৰ চতে আকৌ চাফা চিকুণ কৰি আছোঁ এতিয়া আবেলি সময় ঘৰ চৰ চাফা চিকুণ কৰি মেলি আছোঁ মানে কি ৰাতিপুৱাতে এবাৰটো কৰা হ'লেই এতিয়া আকৌ নেক্সট কৰি আছোঁ কৰি লৈ আকৌ দোকানলৈ যাবলগীয়া আছে কামতকেইটা কৰি লৈ আকৌ দোকানৰ পৰা আহিমগৈ ৰাতিপুৱা এবাৰ ভালকৈ এবাৰ কৰা হয় আকৌ দুপৰীয়া মানে কেইটাবা সময়ো হ'লগৈ এবাৰ কৰা হয় ঘৰটো আকৌ চাফা কৰি দুপৰীয়া সাৰিছোঁ ভালকৈ চুকা মাৰি
আবেলি কামকেইটা সোনকালে কৰি যদি শেষ যদি কৰোঁ তেতিয়া ভাল লাগে। মই কিন্তু সোনকালে কাম বন কৰি আজৰি হৈ মই বহি থাকিয়ে ভাল পাওঁ, কিন্তু কাম বন থৈ মেলি বহি থাকিবলৈ যে বিয়াত অশান্তি পাওঁ। আমি কাপোৰকেইটা তুমি চেঞ্জ কৰিব লাগিব দেই। মই পৰি যাব ফোনটো। কাপোৰকেইটা তুমি চেঞ্জ কৰিব লাগিব, ভালকৈ গাটো এতিয়া ধুৱাই দিম এতিয়া মই। আজি কি গা কি নুধুবা? বতৰ ঠাণ্ডা দেখি গা নুধুবা নেকি? একো নহয়, এতিয়া আবেলি হৈছে যদিও একো নহয়। এতিয়া 2টামান বাজিছেহে, গৰম পানী অলপ কৰি দিওঁ, কৰি মেলি ধুই মেলি আজৰি হোৱা। এই যে গা ছোৱালীজনীয়ে গা ধুবলৈ টান পায়। নাপায় নহয়, আজি বছৰৰ যে প্ৰথম দিন লাগিব দেই। এতিয়া আহিছিলোঁ দোকানলৈ, দোকানৰ খুচখুচীয়াকৈ বজাৰকৈ মই কৰিবলগীয়া আছিলে, তাকে কৰিবলৈ আহিছিলোঁ। অথনি যে আহিছিলোঁ সৰু ছোৱালীজনী খবৰ ল'বলৈ, সেইটো সময় মানে দোকানো বন্ধ আছিলে, তাইলৈও কিবা কিবি এটা লৈ মেলি ল'লোঁ, চকলেট টকলেট তেনেকৈ। আকৌ তাহাঁতৰ ঘৰতো সোমাই মেলি লৈ পিনে তাইকো দি থৈ যাওঁ। দিয়া বেগটো অকণ মোত দিয়া, গধু আছে। এই সৰু ভণ্টিজনীক দিয়া বেগটো তুমি লোৱা। এতিয়া বজাৰ চজাৰ কৰি মেলি আনিলোগৈ এইখিনি, এনে খুচখুচীয়া বস্তু তেনেকৈ। এতিয়া আহি আছোঁ গলিটোত, মেইন ৰাস্তাটোত ভিডিঅ' কৰিবলৈ দিগদাৰ হয়। দেখা ভণ্টিজনী তাতচোন পটকৈ এখন সোমোৱা। মায়ে ভণ্টিজনীলৈ কিবা এটা দি পঠিয়াইছে বুলি ক'বা। মই সোমাইছোঁ বোলা। এতিয়া দোকানৰ পৰা আহিলোঁ, ঘৰত বস্তুকেইটা থ'লোঁ, থৈ মেলি লৈ পিনে তাক মানে কি অকণমান ফিল্ডলৈ মই লৈ আহিছোঁ মই খেলিবলৈ। তুমি নাযাবা, সেইপিনে ধূলি আছে গোটেইখন আহা। আৰু সৰুজনী ছোৱালী একে শান্তিয়ে নাথাকে, ইমান কিনাৰলৈ গৈ আছে, ইমান মনা কৰিছোঁ নুশুনে। সেইজনী তেনেকৈ আছে। দোকানলৈ যোৱা মানে কি হয়, একদম অকণমান যাব লাগিব, গলিটোৰ পৰা পাৰ হৈ পিনে মেইন ৰাস্তাডোখৰ খোজকাঢ়িব লাগিব। তাৰপিছত আৰু মেইন ৰাস্তাডোখৰ মানে ইমান গাড়ী ৰাফ হয়, সেইটো কাৰণে সৰুজনী ছোৱালীক ধৰি মেলি নিনিলেও নহয়, আৰু সেইকাৰণে মানে ভিডিঅ'টো কৰা নহ'লে। তাৰপিছতে ঘূৰি আহোঁতেহে কৰা হৈছে, যাওঁতে বাৰু কৰা নহ'লে। আৰু এতিয়া আৰু আজিলৈ বাৰু ৰাখিছোঁ। এতিয়া মানে ইহঁতি ইয়াত দৌৰি ডাপৰি ফুৰিছে, তাহাঁতকো অকণমান চাওঁ, নহবা নেচালেও চকু কাণ নিদিলেও নহয়, চাওঁ। যদি ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।